বহুত দিনৰ পৰা কলাখৰী পৰিয়ালৰ আমাৰ যিবিলাক কলাখৰী পৰিয়ালৰ সহজ সৰল পৰিয়াল আছে, বহুত দিনৰ পৰা ভবা আছিলে আমি এখন কলাখৰী পৰিয়ালৰ সভা অনুষ্ঠিত কৰিম অকল পৰিয়াল ভিত্তিত। গতিকে আমি আজি সেই উদ্দেশ্যে ডিব্ৰুগড় দাঁতিকাষৰীয়া বৰবিল গাঁৱত আজি আমি এই অধিৱেশনখনৰ কাৰণে আমি লাই খুঁটা পুতিলোঁ। লাই খুঁটা পুতাৰ পাছত আমাৰ পেণ্ডেলৰ কাম আৰম্ভ হ'ব। অহা 27-28 তাৰিখে আমাৰ অধিৱেশন হ'ব। এইটা দিনত আমি ভাবিছোঁ পেণ্ডেলৰ পৰা আদি কৰি যিখিনি যাৱতীয় ৰাইজৰ সমাগম হ'ব আপোনালোকৰ পৰিয়াল যিখিনি আছে সেইখিনি আমি সম্পূৰ্ণ কৰিম বুলি আশা কৰিছোঁ। ইয়াতে আমি যিটো পেণ্ডেল বনাইছোঁ সেই পেণ্ডেলত নাই কমেও আমি 1000 মানুহ বহুৱাব পৰা আমাৰ ব্যৱস্থা হ'ব। এনেই আশে পাশে ধৰক আমি 3000 মানুহ আশা কৰিছোঁ। আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ পৰা আমাৰ যিমান কলাখৰী পৰিয়ালৰ মোৰ বোধেৰে 4-5 হাজাৰ আমাৰ কলাখৰী পৰিয়ালৰ সদস্য আছে। আমি 3000 আশা কৰিছোঁ। আমাৰ পৰিয়ালটো বৰ উৎসাহী এইখনৰ হেৰি পতাৰ কাৰণে, সভা পতাৰ কাৰণে। গতিকে তেওঁলোক আহিব বুলি ভাবিছোঁ। অতিথি আমাৰ বিশিষ্ট ব্যক্তি আমাৰ পৰিয়ালৰ নহয় অন্য পৰিয়ালৰ সোণোৱাল জাতিগোষ্ঠীৰ পৰিয়ালৰ কেইবাটাও সংগঠনৰ আমি সভানেত্ৰী, সভাপতি, সম্পাদক আদি কৰি কেইবাজনকো আমি মাতিছোঁ। আমি কোনো ৰাজনীতিবিদক মতা নাই, কিন্তু আমি ৰাজনীতিত মাতিলে আমাৰ ৰাজনীতিৰ বস্তুটো ঢাল খাব বুলি আমি সেইটো চিন্তা কৰি ৰাজনীতিৰ কোনো ব্যক্তিক আমি নিমন্ত্ৰণ কৰা নাই। গতিকে আমাৰ গণ্যমান্য ব্যক্তি ওচৰ চুবুৰীয়া যিবিলাক গণ্যমান্য ব্যক্তি এইসকলৰ দ্বাৰা আমি মিটিংখন সম্পন্ন কৰিম বুলি ভাবিছোঁ। দুদিনীয়া কাৰ্যসূচীত হয়। দুদিনীয়া কাৰ্যসূচী প্ৰথম দিনা আমি প্ৰত্যেক গাঁৱৰ পৰা 10জনকৈ প্ৰতিনিধি মাতিছোঁ। আগদিনা এই প্ৰতিনিধি শিবিৰ মুকলি হ'ব। দ্বিতীয় দিনা আমাৰ কাৰ্যসূচী অনুসৰি আমাৰ পতাকা উত্তোলনৰ পৰা আদি কৰি আমাৰ 1টা বজাৰ পৰা মুকলি মঞ্চ আৰম্ভ হ'ব। লগে লগে আমাৰ খাদ্য সম্ভাৰো আছে, খাদ্যটো থাকিব। আশে পাশে কিতাপৰ প্ৰদৰ্শনী, কিতাপৰ আমাৰ বিপণী থাকিব আৰু 2-এখন ইফাল কৰি কিছু মহিলাসকলৰ বাবে তেওঁলোকৰ বোৱা কটা সম্ভাৰৰ কিছু যাৱতীয় সৰঞ্জামৰ কিছু বিপণী থাকিব। লগতে আৰু বিশেষ যদি কিবা আবেলি আমাৰ সাংস্কৃতিক সন্ধিয়াটো হ'ব। শেষৰ দিনা আমাৰ ব্যক্তিৰ দ্বাৰা, লোকেল শিল্পীৰ দ্বাৰা, ইয়াৰে আমাৰ বিশেষ তেনেকুৱা ডাঙৰ অনুষ্ঠান আমি ৰখা নাই। সদৌ ডিব্ৰুগড় জিলাৰ ডেকাল বংশৰ কলাখৰী পৰিয়ালৰ যি 27 আৰু 28 জানুৱাৰী তাৰিখে আমাৰ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। লোৱাৰ সংক্ৰান্তত আজি যি আমাৰ পেণ্ডেলৰ আজি লাই খুঁটা প্ৰথম স্থাপন কৰিছোঁ। গতিকে এই লাই খুঁটা স্থাপন কৰিয়েই আমি পিছৰ কাৰ্যসূচীসমূহ সুকলমে পাৰ কৰাই নিম বুলি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু এই অনুষ্ঠানটো যাতে আমাৰ সুচাৰুৰূপে পৰিচালিত হয়, আমাৰ সদৌদি ৰাইজৰ লগতে আমাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই আপোনালোকৰ এই অনুষ্ঠানটোত কেনেকুৱা বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব বা কেনেকুৱা বিষয়ৰ ওপৰত থান দিয়া হ'ব? আমাৰ এই অনুষ্ঠানটোত বিশেষকৈ আমাৰ ডেকাল বংশৰ যি 4টা পৰিয়াল আছে, কলাখৰী, নাকৰি, গেবৰাৰী, ঢকুৱালী, এই 4টা পৰিয়ালত আমি একত্ৰ কৰি তেখেতলোকৰ লগত ডেকাল বংশৰ যিখন অধিৱেশন অনুষ্ঠিত হ'ব তাত আমি প্ৰতিনিধিত্ব কৰিবলৈ এই ডেকাল বংশৰ পৰাই কলাখৰী পৰিয়ালৰ পৰাই আমি তালৈ যাব লাগিব। আৰু এই পৰিয়ালৰ লোকবিলাক যাতে বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা যিসকল আমাৰ নিজৰ সচৰ বা পৰিয়ালৰ লোক, তেখেতলোক আহি যাতে আমি চিনা পৰিচয় হৈ আমাৰ ডিব্ৰুগড় জিলাৰ কলাখৰী পৰিয়ালৰ যি সৰ্বাংগীন উন্নতিৰ লগতে আমি চিনা পৰিচয়ৰ যোগেদি আমাৰ সচটো বা পৰিয়ালটো দুপত আগবঢ়াই নিম বুলি আমি মনস্থ কৰিছোঁ। আৰু এই সংকল্পৰে আমি
আমাৰ পৰিয়ালটো উন্নতি হ'ব বুলি আশা কৰিছোঁ।